নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সলে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ তৰালি মেম মই আজি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 7 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ এই পাঠটিৰ প্ৰথম অংশ আলোচনা কৰিবলৈ ওলাইছো এই পাঠটিত তোমালোকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰসকল যেনে লৰ্ড কৰ্ণৱালিছ, লৰ্ড ডালহাউচি, লৰ্ড হেষ্টিংছ আৰু লৰ্ড উইলিয়াম বেণ্টিংকৰ সময়ত হোৱা সংস্কাৰসমূহৰ বিষয়ে আমি জানিবলৈ পাৰিম। তাৰোপৰি এই সংস্কাৰসমূহে ভাৰতৰ অৰ্থনৈতিক আৰু ৰাজনীতিত কি প্ৰভাৱ পেলাইছিল ইয়াৰ পৰাও আমি এই পাঠটিত আমি জানিব পাৰিম। 19 শতিকাৰ প্ৰথম সময়ত এই সংস্কাৰসমূহে ভাৰতীয় সমাজ তথা ৰাজনৈতিক কি নৱজাগৰণৰ সৃষ্টি কৰিছিল এই পাঠটিৰ জৰিয়তে আমি জানিব পাৰিম। ঠিক আছে পিছলে আমি এই পাঠটিলৈ যাওঁ আহা। এয়া দেখিছানে তোমালোকে ব্ৰিটিছৰ ভাৰতত যেতিয়া শাসন কৰিছিল সেইখিনি সময়ত তেওঁলোকৰ এইটো কি আছিলে চিহ্ন লোগো ভাৰতত ব্ৰিটিছ ক্ষমতাৰ উত্থানৰ এইটো এটা চিহ্ন। ভাৰতত ব্ৰিটিছ শক্তিৰ উত্থান হোৱা ঘটনা হঠাতে হোৱা নাছিল তাৰমানে এইটো কথা তোমালোকে সদায় মনত ৰাখিবা এইটো হঠাতে হোৱা ঘটনা নাছিল ইয়াৰ আঁৰত এক দীঘলীয়া ইতিহাস আছিল। তোমালোকে ইয়াৰ আগৰ পাঠকেইটাত তোমালোকে গম পাইছিলা যে ব্ৰিটিছে কি ৰকম ভাৰতত শাসন ব্যৱস্থা তেওঁলোকৰ স্থাপন কৰিছিল। লাহে 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 তেওঁলোকে কি কৰিছিলে ভাৰতীয় ৰজাসকলৰ বা সৰু সুৰা ৰাজ্য বা জাতিবোৰৰ মাজত যিটো তেওঁলোকৰ মিলা প্ৰীতি নথকাৰ বাবে ব্ৰিটিছে ইয়াৰ সুবিধা লৈছিল আৰু তেওঁলোকে কি কৰিছিলে ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু নিজৰ শাসন ব্যৱস্থা আৰম্ভ কৰিছিল। মুঠতে এটা কথা মনত ৰাখিবা ব্ৰিটিছে যিহেতু ভাৰতত শাসন প্ৰণালী আৰম্ভ কৰিছিল তেওঁলোকৰ এই শাসন প্ৰণালী কিন্তু ইমান সহজো নাছিল। ইয়াক এইখিনি কৰিবলৈ যাওঁতেও তেওঁলোকক বহুত সময়ৰ বা বহুত ষড়যন্ত্ৰৰ প্ৰয়োজন আছিল। এই পাঠটিত আমি গম পাম যে ভাৰতীয় শাসকসকলৰ আভ্যন্তৰীণ কাজিয়া আৰু অযোগ্যতাৰ সুযোগ লৈছিল ব্ৰিটিছসকলে। তোমালোকে ইয়াৰ আগৰ পাঠ নম্বৰ 6 তোমালোকে গম পাইছিলা যে ঔৰংগজেবৰ পিছৰ পৰা যিসকল শাসক ভাৰতত আছিল তেওঁলোক কি আছিল অযোগ্য আছিল তেওঁলোকৰ কি নাছিলে ইমান সামৰ্থ্য নাছিল। এই অসামৰ্থ্যতাৰ সুযোগ লৈছিলে কোনে ব্ৰিটিছে আৰু লাহে লাহে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ সমতা কি কৰিছিল সুদৃঢ় কৰিছিল বা তেওঁলোকৰ ভেটি দৃঢ় কৰিছিল। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক আধিপত্যৰ মূল কাৰক আছিল মোগল সম্ৰাট ফাৰুকছিয়াছৰ অযোগ্যতা। এতিয়া তোমালোকে আৰু এজন ব্যক্তিৰ বিষয়ে জানিব পাৰিবা। তেওঁ বিশেষকৈ ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ নিজৰ আধিপত্য বিস্তাৰ কৰিছিল এই ক্ষেত্ৰত উদগনি জ্বলাইছিলে কোনে জানানে মোগল সম্ৰাট ফাৰুকছিয়াছৰ নামটো তোমালোকে মনত ৰাখিবা। এওঁ এজন অযোগ্য শাসক আছিলে। তেওঁৰ এই অযোগ্যতাৰ সহায় লৈছিলে সুবিধা লৈছিলে কোনে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তেওঁলোকে কি কৰিছিল ভাৰতীয় ৰাজনীতিত সম্পূৰ্ণৰূপে নিজৰ হাতলৈ আনিবলৈ তেওঁলোকে কি পাইছিলে সাহস যোগাব পাৰিছিল আৰু সুবিধাও পাইছিল। বহু শক্তিশালী ভাৰতীয় পৰোক্ষ সহায় আৰু সহযোগিতাই ইষ্ট ইণ্ডিয়া কোম্পানীক সফলতাৰে অৰিহণা যোগাত সহায় কৰিছিল। এতিয়া এইখিনিত তোমালোকক থুলমূলকে মই যদি ক'বলৈ যাওঁ এইখিনিত পৰোক্ষ আৰু সহযোগিতা ইয়াৰ অৰ্থটো কি জানানে অকল ৰজাসকলেই নহয় ভাৰতীয় ৰজা বা নবাবসকলে নহয় তেওঁলোকৰ লগত যিবোৰ মন্ত্ৰী বিষয়া আমোলা বা ব্যৱসায়ী আছিল বা ধনিক শ্ৰেণীৰ জমিদাৰ আছিলে তেওঁলোকেও কিন্তু ব্ৰিটিছক কি কৰিছিলে সহায় সহযোগিতা কৰিছিল য'ত ব্ৰিটিছে ভাৰতত কি কৰিছিলে নিজৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ পাৰিছিল। ইয়াৰ দ্বাৰা শাসকসকলে ৰাজনৈতিক দুৰ্বলতা আৰু অযোগ্যতাৰ প্ৰমাণিত হ'ল আৰু এনেকৈয়ে গম পোৱা গ'ল যে ভাৰতৰ শাসকসকলৰ কি নাছিলে অযোগ্যতা আছিলে ৰাজনৈতিক দুৰ্বলতা আছিল আৰু ইয়াৰ সুবিধাই ল'লে কোনে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ৰাজনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল তেতিয়া ভাৰতবৰ্ষত সুকীয়া প্ৰশাসনেৰে বহু সৰু সৰু ৰাজ্যত বিভক্ত কৰা আছিল
যিখিনি সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত আহিছিলে তোমালোকে গম পোৱা যে সৰু সৰু ৰাজ্যবোৰ আছিল কিন্তু এই সৰু সৰু ৰাজ্যবোৰ কি নাছিলে একগোট নাছিল তেওঁলোকৰ মাজত মিলা মিছা নাছিল তেওঁলোকৰ মাজত সহযোগিতা নাছিলে যোগাযোগ নাছিল যোগাযোগ নথকাৰ অৱস্থাত এই সুবিধাটো ললে কোনে জানানে ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে ভাবিলে যে এই সৰু সৰু ৰাজ্যবোৰক যদি একগোট হ'বলৈ নিদি বিভক্ত কৰা যায় তেতিয়া কি হ'ব তেওঁলোকৰ সুবিধা হ'ব সকলোবোৰ ৰাজ্য এখন এখনকৈ তেওঁলোকে হাতত আনিবলৈ এই ৰাজ্যসমূহৰ আৰ্থ-সামাজিক ব্যৱস্থাও ব্ৰিটিছৰ অনুকূল নাছিল যেতিয়া ব্ৰিটিছে নিজৰ শাসন ভাৰতত আৰম্ভ কৰিলে নিজে শাসন ব্যৱস্থা কৰিবলৈ ললে তেওঁলোকে দেখিলে যে সেইখিনি সময়ত 19শ শতিকাৰ আৰম্ভণিতে বা 18শ শতিকাৰ শেষৰ পিনে ভাৰতৰ যিটো শাসন ব্যৱস্থা আছিল সেইটো আউপুৰণি আছিল আৰু আউপুৰণি থকাত ব্ৰিটিছসকলৰ শাসনতো কিন্তু তেওঁলোকে কি পাইছিলে বহুত জটিলতাৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁলোকে ভাবিছিল এনেকুৱা জটিল পৰিস্থিতিত বা এনেকুৱা আউপুৰণি সংস্কাৰ লৈ তেওঁলোকে ভাৰতত শাসন কৰিবলৈ তেওঁলোকে কি পাব অসুবিধা পাব গতিকে তেওঁলোকে নিজৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ কেইবাটাও সংস্কাৰ কৰিলে গতিকে এতিয়া ভাবা তেওঁলোকে চিন্তাই কৰিছিল যে ভাৰতত তেওঁলোকে সুপনিয়ে পুতি লৈছিল যে ভাৰতত তেওঁলোকে কি কৰিব ভাৰতখন শাসন কৰিব তেওঁলোকে ভাৰতত নিজৰ বুলি ললে কিন্তু এতিয়া শাসন কৰিবলৈ হলে পৰিৱেশটো কি হ'ব লাগিব কোৱা তেওঁলোকৰ মতে হ'ব লাগিব যিহেতু ভাৰতৰ পুৰণি ব্যৱস্থা আছিল আৰু সেই পুৰণি ব্যৱস্থাৰ লগত আধুনিক ইষ্ট ইণ্ডিয়া কোম্পানী কি হ'ব পৰা নাছিলে যোগাযোগ কৰিব পৰা নাছিল আৰু সেই কাৰণে তেওঁলোকে ঠিক কৰিলে কি যে তেওঁলোকে কিছুমান সংস্কাৰ কৰিব ভাৰতত যিটোৱে তেওঁলোকক কি কৰিব শাসন কৰিবলৈ সহায় সহযোগ কৰিব সেইকাৰণে তেওঁলোকে কিছুমান সংস্কাৰ কৰিলে আৰু ইয়াৰে প্ৰথম আমি সংস্কাৰটো চাম প্ৰশাসনিক সংস্কাৰ এই প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত ভাৰতত যি কেজন লৰ্ড আছিলে বা গভৰ্ণৰ জেনেৰেল আছিলে তেওঁলোকে সুকীয়াকে নিজৰ ফালৰ পৰা নিজৰ বিবেকে কিছুমান সংস্কাৰ কৰিছিল কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা প্ৰত্যেকজন গভৰ্ণৰ জেনেৰেলৰ আকৌ সংস্কাৰবোৰ একে নাছিলে তেওঁলোকৰ মাজত কিছুমান অমিলো আছিল কি আছিল আমি বাৰু গম পাম ঠিক আছে ভাৰতৰ প্ৰশাসনত প্ৰচলিত দুৰ্নীতি আৰু প্ৰথা আঁতৰাবলৈ তেওঁলোকে কিছুমান ব্যৱস্থা ললে যেতিয়া ব্ৰিটিছে ভাৰতখন যেতিয়া শাসন কৰিবলৈ ললে নহয় তেওঁলোকে দেখা পালে যে ভাৰতবৰ্ষৰ যিটো প্ৰশাসনিক ব্যৱস্থা আছে তাতে বহুত কি আছিল জানানে দুৰ্নীতি আছিল আৰু এই দুৰ্নীতি প্ৰথাবোৰ তেওঁলোকে ভাবিলে ইয়াক কি কৰিব লাগিব অতৰাব লাগিব নতৰালে কি হ'ব জানানে ব্ৰিটিছসকলৰ শাসন কৰিবলৈ কি হ'ব বিভিন্ন ধৰণৰ জটিল সমস্যা তেওঁলোকৰ আহিব সেইবাবে লৰ্ড কৰ্ণৱালিছে কিছুমান সংস্কাৰ তেওঁ আৰম্ভ কৰিলে কিছুমান সংস্কাৰ বা কিছুমান বিধি তেওঁ নতুনকৈ প্ৰচলন কৰিলে কি কৰিলে বাৰু চোৱা দুৰ্নীতিগ্ৰস্ত কোম্পানী বিষয়াসকলক ব্যক্তিগত ব্যৱসায় চলোৱাত আৰু উৎকৃষ্ট লোৱাত বাধা দিলে এতিয়া তোমালোকে জানিবলগীয়া আৰু এটা দৰকাৰী পইণ্ট কি জানানে লৰ্ড কৰ্ণৱালিছে যেতিয়া ভাৰতত শাসন কৰিলে তেওঁ দেখিলে যে কিছুমান বিষয় কি কৰিছিলে উৎকোচ লৈছিল উৎকোচৰ অৰ্থ তোমালোকে জানানে ভেটি লোৱা বুলি যে কয় মানে কিবা এটা নিজৰ কাম উলিয়াবলৈ কাৰণে তেওঁলোকে কি কৰে ভেটি দিয়ে বা টকা পইচা দিয়ে যিটো উৎকোচ লোৱা বুলি কয় আৰু তেওঁ দেখিলে এনেকে হলেতো কি হ'ব প্ৰশাসনিক দিশটো কি হ'ব দুৰ্বল হৈ পৰিব সেইকাৰণে প্ৰথম লৰ্ড কৰ্ণৱালিছে কি কৰিলে এই উৎকোচ লোৱা তেওঁ কি কৰিলে বাধা দিলে তাৰ পাছত কি কৰিলে কোম্পানীটোৰ বিষয়াসকলৰ দৰমহা বৃদ্ধি কৰিলে আৰু জ্যেষ্ঠতাৰ ভিত্তিত তেওঁ পদোন্নতি দিলে এই যে উৎকোচ লৈছিলে কোম্পানীৰ বিষয়াসকলে কিয় ললে বাৰু খুব সম্ভৱ তেওঁলোকৰ চাগে টকা পইচা বেছি বিচাৰিছিল বা দৰমহা পাতি তেওঁলোকে যিটো ভাবিছিলে সেইমতে পোৱা নাছিলে যাৰ বাবে এই বিষয়াসকলে কি ললে উৎকোচ ললে সেইকাৰণে কৰ্ণৱালিছে ভাবিছে এই বিষয়াসকলৰ যদি দৰমহা বঢ়াই দিওঁ বা তেওঁলোকক যদি পদোন্নতি দিওঁ তো নিশ্চয় তেওঁলোকে কি কৰিব উৎকোচ নলব সেইকাৰণে তেওঁ আৰু এটা সংস্কাৰ কৰিলে কি দৰমহা তেওঁলোকৰ বৃদ্ধি কৰিলে আৰু যোগ্যতা ভিত্তিত যাৰ যেনেকুৱা যোগ্যতা আছে সেইমতে তেওঁলোকক কি কৰিলে পদোন্নতি দিলে তাৰমানে তলৰ পদৰ পৰা ওপৰৰ পদ তাৰ পাছত আৰু এটা ওপৰ হাপৰ পদ এনেকৈ তেওঁলোকক কি কৰিলে পদোন্নতি দিলে এই সংস্কাৰসমূহক আকৌ কৰ্ণৱালিছ কোড বা কৰ্ণৱালিছ সংহিতা বুলি কোৱা যায় তোমালোকে মনত ৰাখিবা যিখিনি সংস্কাৰ কৰ্ণৱালিছে কৰিলে সেই বিধিখনৰ নাম কি দিলে কৰ্ণৱালিছ কোড বা
কৰ্ণৱালিছ সংহিতা ইংলিছত ইয়াক কয় কড আৰু অসমীয়াত কয় ইয়াক সংহিতা মনত ৰাখিবানে কৰ্ণৱালিছ সংহিতা এই গোটেইখিনি বিধিক কৰ্ণৱালিছ সংহিতা বুলি জনা যায় ইয়াৰ পাছত কি কৰিলে ব্ৰিটিছে সেনা বাহিনীক এনে কিছুমান সংস্কাৰ প্ৰৱৰ্তন কৰিব বিচাৰিছিল যিয়ে ভাৰতৰ প্ৰতি তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰে তেওঁলোকে ভাবিলে যে সেনা বাহিনীত তেওঁলোকৰ কিহৰ প্ৰয়োজন আছিল সংস্কাৰৰ প্ৰয়োজন আছিল তেওঁ ব্ৰিটিছে শান্তি শৃংখলা বজাই ৰাখিবলৈ তেওঁলোকে দখল কৰা প্ৰদেশত আৰক্ষী থানা খুলিছিল এতিয়া আৰু এটা ইম্পৰ্টেন্ট পইণ্ট তোমালোকে গম পাবা ব্ৰিটিছে যি ঠাই দখল কৰিছিল নিজৰ হাতলৈ আনিছিল সেই ঠাইবিলাকত তেওঁ কি কৰিছিল থানা যিটো পুলিচ থানা বুলি কয় সেই থানা তেওঁলোকে খুলিছিল যাতে তাতে কি হয় প্ৰশাসনিক বিষয়াসকল বা সামৰিক বিষয়াসকল থাকিব পাৰে আৰু আইন শৃংখলা বজাই ৰাখিব পাৰে যাতে শান্তি পৰিৱেশ সৃষ্টি হয় আৰু আৰক্ষী নিযুক্তি দিছিল কৰ্ণৱালিছে কোনো ভাৰতীয় উচ্চ প্ৰশাসনিক পদত আকৌ নিযুক্তি দিয়া নাছিল এতিয়া আৰু এটা কথা তোমালোকে গম পাবা কৰ্ণৱালিছে এই বিভিন্ন সংস্কাৰসমূহ ভাৰতত কৰিলেহে হয় ভাৰতীয় মানুহৰ কাৰণে কৰিলে কিন্তু ভাৰতত থকা আউপুৰণি ব্যৱস্থা সলনি কৰিবৰ কাৰণে কিন্তু তেওঁ এই যি প্ৰশাসনিক সংস্কাৰ কৰিলে তাত কিন্তু তেওঁ কি নকৰিলে ভাৰতীয় মানুহক আকৌ তেওঁ কি নিদিলে নিযুক্তি নিদিলে কাৰণ তেওঁ ভাৰতীয় মানুহক কি কৰা নাছিলে বিশ্বাস কৰা নাছিলে এইটো কিন্তু আমাৰ কাৰণে ভাৰতীয় কাৰণে আকৌ কি হ'ল বেয়া হ'ল নেক্সট কৰ্ণৱালিছৰ পাছত পিছৰজন যেতিয়া আন লৰ্ড আহিলে বা গভৰ্ণৰ আহিলে তেওঁ হ'ল লৰ্ড হেষ্টিংছ বা লৰ্ড ময়া দুটা নামী এজনেই ব্যক্তি তেওঁ কিছুমান কি কৰিলে সংস্কাৰ কৰিলে প্ৰশাসনিক দিশত কি কৰিলে চাবা তেওঁ কি আছিল কৰ্ণৱালিছৰ উত্তৰাধিকাৰী তাৰমানে কৰ্ণৱালিছৰ পিছত তেওঁ আহিলে ভাৰতীয়সকলক উচ্চ পদত নিযুক্তি আৰু পদোন্নতি দিলে কথাষাৰ বুজি পাইছানে তোমালোকে যিটো কাম কোনে কৰা নাছিলে কৰ্ণৱালিছে কৰা নাছিল কৰ্ণৱালিছৰ ঠাইত লৰ্ড ময়া বা লৰ্ড হেষ্টিংছে কি কৰিলে উচ্চ পদত আকৌ কি কৰিলে তেওঁ ভাৰতীয়সকলক নিযুক্তি দিলে তেওঁ ভাবিলে ভাৰতীয়সকলক যদি আমি নিযুক্তি নিদো তো ভাৰতীয়সকল কি হ'ব অসন্তুষ্টি প্ৰকাশ কৰিব আৰু ব্ৰিটিছৰ এগেইনষ্টে কি ঠিক কিবা নহয় কিবা ষড়যন্ত্ৰ তেওঁলোক কৰিব পাৰে সেইকাৰণে তেওঁ কি কৰিলে প্ৰশাসনিক ক্ষেত্ৰত ভাৰতীয়সকলক নিযুক্তি দিলে ব্ৰিটিছ শাসিত অঞ্চলত স্থানীয় আইন কাৰ্যকৰী কৰিবলৈ অনুমতি দিলে আৰু ক'লে কি যে যিবোৰ ঠাইত ব্ৰিটিছে শাসন কৰিছিল স্থানীয় আইন যেটা ভাৰতৰো কিছুমান সৰু সৰু নিজববীয়া কিছুমান আইন শৃংখলা থাকে নহয় জানো সেইবোৰটো আৰু এৰি দিব নোৱাৰি তেওঁ ক'লে কিছু ক্ষেত্ৰত সেইবোৰ কাৰ্যকৰী কৰিবলৈ তেওঁ কি কৰিলে অনুমতি দিলে যদিও তেওঁলোকে ইংৰাজৰ স্বাৰ্থক ক্ষতি হ'ব নোৱাৰে কিন্তু এটা কথা কৈছিলে যে স্থানীয় আইন প্ৰযোজ্য হ'ব কিন্তু ইয়াৰ দ্বাৰা ব্ৰিটিছৰ কিন্তু কি হ'ব নোৱাৰে ক্ষতি হ'ব নোৱাৰে ইয়াৰ পাছত আহিলে আকৌ লৰ্ড ডেলহাউসি কি কৰিলে চাবা গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউসিয়ে ব্ৰিটিছ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ স্থানীয় আইনসমূহ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা অঞ্চলবোৰত বলবৎ কৰাৰ অনুমতি দিছিলে তেওঁ কি কৰিলে গভৰ্ণৰ জেনেৰেলো কিন্তু বহুতখিনি সংস্কাৰ লৰ্ড ডেলহাউসিয়ে সংস্কাৰ কৰিছিল তোমালোকে যোৱা পাঠত ডেলহাউসিৰ বিষয়ে অলপ পঢ়িছিলে তেওঁ সংস্কাৰখিনি ভাবে আৰু তেওঁ কৈছিলে এইবোৰ প্ৰযোজ্য হ'ব কিন্তু ইয়াত ব্ৰিটিছৰ কিন্তু কেতিয়াও কি হ'ব নোৱাৰে ক্ষতি হ'ব নোৱাৰে এই পিকচাৰটো দেখা পাইছানে এৱে হৈছে কোন লৰ্ড ডেলহাউসি জিলাৰ মূৰ্খ প্ৰশাসকজনক অধিক ক্ষমতা দি শাসনৰ ক্ষেত্ৰত তেওঁ বিকেন্দ্ৰীভূত নীতি প্ৰচলন কৰিলে এতিয়া এই এটা দৰকাৰী কথা তেওঁ কি কৰিলে লৰ্ড ডেলহাউসিয়ে প্ৰশাসনিক ক্ষেত্ৰত অধিক ক্ষমতা দিলে যিজন জিলা মুখিয়া থাকে জিলা যাৰ আণ্ডাৰত তাৰমানে জিলাখনৰ দায়িত্ব দিয়া থাকে তেওঁক অধিক শক্তিশালী কৰিলে আৰু তাতে কি কৰিলে বিকেন্দ্ৰীভূত নীতি প্ৰচলন কৰিলে আৰু এইটোৱে আছিল লৰ্ড ডেলহাউসিৰ অন্যতম সংস্কাৰ এতিয়া চাবা যিদৰে প্ৰশাসনিক সংস্কাৰ হ'ল তাৰ পাছত কিন্তু তেওঁলোকে আৰু সংস্কাৰ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসকসকলে আৰু এটা আছিল কি আইন ব্যৱস্থাৰ পৰিৱৰ্তন আইন কানুনৰ ওপৰতো তেওঁ তেওঁলোকে কিছুমান সংস্কাৰ কৰিছিল কাৰণ তেওঁলোক আহি দেখিলে যে ভাৰতীয় আইন কানুনবোৰ একেবাৰে কি আছিলে পুৰণি যিটোৱে মানুহক কি কৰা নাছিলে সহায় সহযোগ কৰা নাছিল যাৰ বাবে তেওঁলোক ভাৰতীয় মানুহে হওক বা ব্ৰিটিছৰে হওক কাৰোৰে কি হোৱা নাছিলে মনোপ্ৰত হোৱা নাছিল আৰু ভাৰতীয়সকলে আইন ক্ষেত্ৰতো বিভিন্ন ধৰণৰ বাধা পাইছিলে এই সকলোবোৰ সংস্কাৰ কৰিবৰ বাবে বা তেওঁলোকৰ লাভৰ বাবে কিছুমান আইনৰ
সংস্কাৰ কৰিলে বা প্ৰৱৰ্তন কৰিলে কি কৰিলে চাওঁ আহা ব্ৰিটিছসকলে শাসনৰ সময়ত বিচাৰ ব্যৱস্থা কিছু সাল সলনি কৰিলে যিটো আইন ব্যৱস্থা আইন মানে সাধাৰণতে কাক বুজায় বিচাৰ ন্যায় বিচাৰ ব্যৱস্থা তেওঁলোকে কি কৰিলে সাল সলনি কৰিলে পূৰ্বৱৰ্তী ভাৰতীয় সাম্ৰাজ্যবোৰৰ বিভিন্ন ঠাইত ভিন আইন কানুন চলিছিল তাৰ পৰিৱৰ্তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে এক ধৰণৰ আইন ব্যৱস্থা কৰিলে এতিয়া আইন ব্যৱস্থাৰ সবচেয়ে ডাঙৰ কামটো তেওঁলোকে কি কৰিলে জানানে তেওঁলোক অহাৰ আগতে দেখিলে প্ৰত্যেকখন ৰাজ্যতে বেলেগ আইন আছিল কোনোখন ৰাজ্যৰ আইনৰ মাজত কি নাছিলে সামঞ্জস্য নাছিলে বা মিল নাছিল তো কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানী শাসকসকলে তেওঁলোকে আগৰ যিবোৰ আইন কানুন আছিল সেইবোৰ উঠাই দিলে তাৰ ঠাইত প্ৰত্যেকখন ৰাজ্যৰ বাবে বা সৰু ৰাজ্য যিয়ে নহওক সকলোৰে বাবে আইন ব্যৱস্থা তেওঁলোকে কি কৰিলে আৰু প্ৰচলন কৰিলে আৰু আদালত স্থাপন কৰিলে যিটো আদালতত কি হয় আইন বিচাৰ ব্যৱস্থা হয় মুঠতে সকলোবোৰ ৰাজ্যত একে ব্যৱস্থা প্ৰচলন হ'ল আইনৰ ব্যৱস্থাত লৰ্ড কৰ্ণৱালিছে কি কৰিছিল এটা হেতু চাবা লৰ্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত সেই আদালতক এতিয়া কি বুলি কয় ফৌজদাৰী গোচৰ আদালত বুলিও জনা যায় সেইবোৰৰ কিছু সাল সলনি কৰিছিলে তাৰ মানে আমাৰ আদালত বিলাকত যে দেৱানী আদালত থাকে বা সদৰ আদালত থাকে এইবিলাকৰ আকৌ কিছুমান তেওঁ কি কৰিছিল সাল সলনি কৰিছিল তাৰ মানে কিছুমান নীতি নিয়ম যিবোৰ ধৰি লোৱা ইমান সুবিধাজনক নাছিলে সেই নীতি নিয়মবোৰ সলনি কৰি তেওঁ বেলেগ কিছুমান নীতি প্ৰৱৰ্তন কৰিছিলে তাৰ পাছত উইলিয়াম বেন্টিংকে আইন ব্যৱস্থা ক্ষেত্ৰত কি কৰিছিলে চাবা লৰ্ড উইলিয়াম বেন্টিংৰ দিনত কলিকতা মাদ্ৰাজ আৰু বোম্বাইত উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা আছিল আচ্ছা তোমালোকে এইখিনিতে এটা কথা জানি ল'বা দেই এইটো তোমালোকে ভৱিষ্যতৰ কাৰণে তোমালোকৰ সুবিধাজনক হ'ব কাৰণ যিবোৰ সংস্কাৰ ইষ্ট ইণ্ডিয়া কোম্পানী গভৰ্ণৰসকলে ভাৰতত কৰিছিলে তাৰে ভিতৰত সকলোতকৈ বেছি তাৰমানে সুবিধাজনক ভাৰতীয়ৰ কাৰণে লাভজনক কিছুমান কৰিছিলে সংস্কাৰ কোনে কৰিছিল জানানে লৰ্ড উইলিয়াম বেন্টিঙে তেওঁ ভাৰতীয় স্বাৰ্থত বহুত ভাল কাম কৰিছিল এইটো তোমালোকে ভৱিষ্যতে গম পাবা বা ইয়াৰ পিছৰ পাঠবিলাকত তোমালোকে গম পাবা তোমালোকে জানি সুখী গম পাবা আচৰিত হ'বা যে তেওঁৰ দিনতে কলিকতা মাদ্ৰাজ আৰু বোম্বাইত এই নামকেইটা মনত ৰাখিবা দেই কলিকতা মাদ্ৰাজ এতিয়া বৰ্তমান চেন্নাই বুলি জনা যায় আৰু বোম্বাইক আকৌ এতিয়া মুম্বাই বুলি জনা যায় এই ঠাইবিলাকত উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা কোনে কৰিছিলে আমাৰ লৰ্ড উইলিয়াম বেন্টিংকে আৰু এটা সবচে ডাঙৰ কাম কৰিছিলে যিটো তোমালোকে জনাটো অত্যন্ত প্ৰয়োজন এই আদালতবিলাকত আমাৰ ভাৰতীয়ৰ আগৰ শাসন ব্যৱস্থাত আইন ব্যৱস্থাত আদালতবোৰত আকৌ কি ভাষা আছিল জানা পাৰ্চী ভাষা আছিলে যিটো কিন্তু আমাৰ কি নাছিল ভাৰতীয় ভাষা নহয় তো লৰ্ড উইলিয়াম বেন্টিংকে পাৰ্চী ভাষাৰ সলনি কি কৰিলে জানানে মাতৃভাষা তেওঁ প্ৰচলন কৰিলে এইটো তোমালোকে গম পোৱা নে এইটো আমাৰ কাৰণে কিমান সুবিধাজনক হৈছে ভাল হৈছে হে যিহেতু ভাৰতবৰ্ষত প্ৰত্যেকটো জাতি মিলা প্ৰীতিৰে থাকে বা এখন কি হয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় ভাৰতবৰ্ষ গতিকে মাতৃভাষা গুৰুত্ব দিয়াটো বহুত প্ৰয়োজন সেইকাৰণে তেওঁ কি কৰিলে পাৰ্চী ভাষাৰ ঠাইত তেওঁ কি কৰিলে আদালতবিলাকত মাতৃভাষাৰ প্ৰয়োগৰ প্ৰচলন কৰিলে এইটো এটা লৰ্ড উইলিয়াম বেন্টিংকে ভাৰতৰ বাবে বহুতো ভাল কাম কৰিলে ইয়াৰ পাছত লৰ্ড ময়া বা লৰ্ড হেষ্টিংছে কি কৰিলে চাবা গভৰ্ণৰ জেনেৰেল লৰ্ড ময়া বা লৰ্ড হেষ্টিংছে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল এতিয়া আৰু এটা দৰকাৰী কথা চোৱা লৰ্ড হেষ্টিংছে আকৌ যেহেতু আমাৰ ভাৰতীয় সকলো কি হৈছিল ক্ৰমান্বয়ে 18শ শতিকাৰ পৰা 19শ শতিকাৰলৈকে আমাৰ শিক্ষাগত ব্যৱস্থা বহুত উন্নত হৈছিল যিটো ক্ষেত্ৰত ভাৰতীয়সকল আগবাঢ়ি গৈছিলে সো এনেকৈ কি হ'ল তেওঁ কি কৰিলে লৰ্ড হেষ্টিংছে আদালতত আমাৰ ভাৰতীয় বিষয়াসকলক তেওঁ কি কৰিলে নিযুক্তি দিলে আৰু ভাৰতীয় মুঞ্চিফসকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকল প্ৰিয় পাত্ৰ হৈছিল চোৱা অকল আদালতত নিয়োগে নহয় আমাৰ ভাৰতীয় যিবোৰ মুঞ্চিফসকল আছিলে তেওঁলোকৰ ক্ষমতাও আকৌ কি কৰিছিলে তেওঁ বৃদ্ধি কৰিছিল কোনে কৰিছিলে লৰ্ড হেষ্টিংছ তোমালোকে এইটো কথা মনত ৰাখিবা এতিয়া চাবা আমি এই যিখিনি কথা আলোচনা কৰোঁ তাৰ পৰা কি গম পালো যে লৰ্ড ডেলহাউছিৰ দিনত 1854 খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন হৈছিল এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে মনত ৰাখিবা কাৰ দিনত ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন হৈছিলে লৰ্ড ডেলহাউছিৰ দিনত 1854 খ্ৰীষ্টাব্দত মনত থাকিবনে তোমালোকৰ ডাক টিকট ইয়াৰ উপৰি এওঁ ভাৰতত প্ৰথমবাৰৰ বাবে গড় কাপ্তানি বিভাগ
স্থাপন কৰিছিল গড় কাপ্তানি বিভাগ মানে বুজি পাইছানে য'ত ৰাস্তা পদূলি আদি বনোৱা যায় পিডব্লিউ বুলি কয় যে সেই বিভাগটো কোনে প্ৰথম আৰম্ভণি কৰিছিলে আমাৰ লৰ্ড ডেলহাউছিয়ে এইখিনি কথা মনত ৰাখিবা তেতিয়াৰ পৰা ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত একোজনকৈ মুখ্য অভিযন্তা আৰু অধীনত একোটা গড় কাপ্তানি বিভাগ প্ৰচলন দিছিল কি যে এখন মুখ্য অভিযন্তা তাৰমানে কি ইঞ্জিনিয়াৰ বুলি যেটো কোৱা যায় আৰু দেই বিভাগ থাকে পিডব্লিউডি বিভাগ গড় কাপ্তানি বিভাগৰ প্ৰচলন তেওঁ কৰিছিল ঠিক আছে এইটো কথা তোমালোকে মনত ৰাখিবা এতিয়া আমি যিখিনি কথা শিকিলো তাৰ ওপৰত এতিয়া আমি গম পাম যে কি কথাই আমাৰ মনত থাকিব ইয়াৰ ওপৰত মই তোমালোকৰ কাৰণে দুটামান প্ৰশ্ন যুগুত কৰিছো অকনমান ৰিভিজন দিও বা অকনমান মূল্যায়ন কৰো দেই তোমালোকেনো কি শিকিলা চোৱা ভাৰতত ডাক টিকটৰ প্ৰচলন কোনে কৰিছিল এই মাত্ৰ মই কৈ দিছিল মনত পৰিছেনে বাৰু নিশ্চয় তোমালোকৰ মনত পৰিছে কোন হয় লৰ্ড হেষ্টিংছ হয়নে মনত পৰিছেনে তোমালোকে মনত ৰাখিবা দেই নেক্সট লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি কোৱা যায় মনত পৰিছেনে লৰ্ড কৰ্ণৱালিছেতো বহুতখিনি সংস্কাৰ কৰিছিল ন কিছুমান আইন কানুনে হওক বা প্ৰশাসনিক দিশতো কৰিছিল তেওঁ সেইখিনি কি বুলি কয় মনত পৰিছেনে তোমালোকৰ তেওঁ নামৰি যায় নহয়নে কৰ্ণৱালিছ সংহিতা বা কোড ইংলিছত ইয়াক কয় কোড মনত থাকিবনে তোমালোকৰ নেক্সট 3 নম্বৰ প্ৰশ্ন কোনে পাৰ্চী ভাষাৰ পৰিৱৰ্তে আদালতত মাতৃভাষা প্ৰচলন কৰিছিল কোনে কৰিছিল বাৰু মনত পৰিছেনে তোমালোকৰ কোন হয় লৰ্ড কোন আছিল কি কৈছিল তেওঁ পাৰ্চী ভাষা তেওঁ আদালত এখন বম্বে মাদ্ৰাজ কলিকতাত তেওঁ আদালতো স্থাপন কৰিছিল আৰু পাৰ্চী ভাষাৰ সলনি কি কৰিছিল আদালতত মাতৃভাষাৰ প্ৰচলন কৰিছিল লৰ্ড উইলিয়াম বেন্টিং মনত থাকিবনে তোমালোকৰ মনত থাকিবনে পিছে প্ৰথম অংশ পঢ়ি কেনে পালা বাৰু মই নিশ্চয় আশা কৰিম তোমালোকে এই আজি যিখিনি আমি প্ৰথম অংশত 7 নম্বৰ পাঠৰ পঢ়িলো বা বুজিলো ইয়াৰ পাঠটো নিশ্চয় তোমালোকে লাভৱান্বিত হৈছা তো পিছে হলে নেক্সট দ্বিতীয় অংশত আমি অন্য এটা ক্লাছত লগ পাম দেই আশা কৰো তোমালোকে ইয়াৰ পৰা লাভৱান্বিত হবা ধন্যবাদ